Hello friend, welcome back my channel. আজি আপোনালোকৰ ওচৰলৈ আন এটি ইম্পৰ্টেণ্ট টপিক লৈ আনিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। সো লাইক এটি কৰিব নাপাহৰিব। লাইক কৰিলে মই আৰু নতুন নতুন ভিডিঅ'সমূহ বনাই থাকিবলৈ বেছি মোটিভেশ্যন পাওঁ। সো আহক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সো আজি এই ভিডিঅ'টো টপিকটো হৈছে ইম্পৰ্টেণ্ট কেইটামান জিকে কুৱেশ্যন। সো ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল? সো এনসাৰ হ'ব ছাৰ জোচেফ জন থমছন। সো ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ বিভিন্ন এক্সামসমূহত দেখা পাওঁ আমি যে আৱিষ্কাৰৰ নামসমূহ সোধেই। সো এইটো অতি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিবলগীয়া কুৱেশ্যন এটা। সো কুৱেশ্যন 2 পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? সো এনসাৰ হ'ব নীল নদী। কুৱেশ্যন 3 নীল নদী কোনখন মহাদেশত অৱস্থিত? সেইটো এনসাৰ হৈছে আফ্ৰিকা মহাদেশত। সো এইটো আহে যে নীল নদী কোনখন মহাদেশত অৱস্থিত, কাৰণ আমি জানো যে দীঘল নদী হৈছে নীল নদী, কিন্তু আমি এইটোও জানাটো অতি প্ৰয়োজনীয় যে আফ্ৰিকা মহাদেশত নীল নদী আছে আৰু আফ্ৰিকা মহাদেশ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। প্ৰথমখন এছিয়া মহাদেশ আৰু ছেকেণ্ডখন হৈছে আফ্ৰিকা মহাদেশ। কুৱেশ্যন 4 দিয়া হৈছে ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? সো এনসাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন 5 ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? সো এনসাৰ হৈছে সুচেতা কৃপলানী। কুৱেশ্যন 6 ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা কোন আছিল? সো এনসাৰ হৈছে আশাপূৰ্ণা দেৱী। কুৱেশ্যন 7 গীতাঞ্জলি নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল? সো এনসাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন 8 গিৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত অৱস্থিত? সো এনসাৰ হ'ব গুজৰাট। কুৱেশ্যন 9 গুজৰাটৰ ৰাজধানীৰ নাম কি? সো এনসাৰ হৈছে গান্ধীনগৰ। কুৱেশ্যন 10 পৃথিৱীৰ বৃহত্তম দ্বীপটোৰ নাম কি? সো এনসাৰ হ'ব গ্ৰীণলেণ্ড। কুৱেশ্যন 11 গ্ৰেণ্ড ট্ৰাংক ৰোড নামৰ পথটো কোনে নিৰ্মাণ কৰাইছিল? সো এনসাৰ হৈছে সম্ৰাট শ্বেৰশ্বাহে এই ৰোডটো নিৰ্মাণ কৰাইছিল। সো কুৱেশ্যন 12 স্বাধীন ভাৰতৰ নৱম ৰাষ্ট্ৰপতিজনৰ নাম কি আছিল? সো এনসাৰ হ'ব শংকৰ দয়াল শৰ্মা। কুৱেশ্যন 13 গীত গোবিন্দ কোনে ৰচনা কৰিছিল? সো এনসাৰ হৈছে জয়দেৱ। কুৱেশ্যন 14 গিৰ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত হয়? সো এনসাৰ হৈছে এছিয়াটিক সিংহ, এছিয়াটিক লাইনৰ বাবে বিখ্যাত। আৰু এই গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত আছিল? আমি আগৰ কুৱেশ্যনত পাইছোঁ গুজৰাটত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন। কুৱেশ্যন 15 কোনে পঞ্চ সিদ্ধান্তিকা গ্ৰন্থখনৰ ৰচনা কৰিছিল? সো এনসাৰ হ'ব বৰাহমিহিৰ। কুৱেশ্যন 16 পেনিচিলিনৰ আৱিষ্কাৰক কোন হয়? সো এনসাৰ হৈছে ছাৰ আলেকজেণ্ডাৰ ফ্লেমিং। কুৱেশ্যন 17 কাক পৃথিৱীৰ মুধচ ৰফ অফ দ্য ৱৰ্ল্ড বুলি জনা যায়? সো এনসাৰ হ'ব তিব্বত। কুৱেশ্যন 18 পৃথিৱীৰ তৃতীয় বৃহৎ মহাসাগৰখনৰ নাম কি? সো এনসাৰ হৈছে ভাৰত মহাসাগৰ। কুৱেশ্যন 19 ভাৰতীয় জ্ঞানপীঠ বঁটা কেতিয়াৰ পৰা প্ৰদান কৰি অহা হৈছিল? সো এনসাৰ হ'ব 1965 চনৰ পৰা। আৰু লাষ্ট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটোৰ নাম কি? সো এনসাৰ হ'ব নীলাতিমি। সো আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ বাবে এই ভিডিঅ'টো আপোনালোকৰ বাবে নিশ্চয় হেল্প হৈছে আৰু আপোনালোকে চাই ভাল পাইছে। সো লাইক এটি কৰি দিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সো প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল। সো ভৱিষ্যতে এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মই আৰু নতুন নতুন ভিডিঅ'সমূহ বেছিকৈ বনাবলৈ মটিভেশ্যন পাম। সো আজিলৈ ইয়াতে শেষ কৰিছোঁ। থেংক ইউ।